ইণ্ডাষ্ট্ৰি বুলি ক'লে কি ইণ্ডাষ্ট্ৰি আছে কথাটো কৈছোঁ মই নলবাৰীৰ ভিতৰতো কি এনেকুৱা ইণ্ডাষ্ট্ৰি আছে আজিও নলবাৰী এখন ঠাই য'ত মই সৰুৰে পৰা আহি আছোঁ অসমৰ বহু জেগা মই দেখা নাই এতিয়াও টাউনৰ ভিতৰতে মানুহৰ ঘৰে ঘৰে বাঁহৰ চোপা আছে এতিয়াও বহুত পুৰণি গছ আছে ইমানখিনি থকাৰ পিছতো সেউজ এটা মানে কাভাৰ গ্ৰীণ কাভাৰ কিয় নলবাৰী আহিলে লিষ্টত এই কুৱেশ্যনটো মই সদায় মানে খাই মাৰিছিলে গতিকে শেষত যদি আমি বহুতখিনি ৰিচাৰ্চ কৰিলোঁ দিল্লীত গৈ পেলাই মই ৰিজাল্টবোৰ চালোঁ চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ডত তেতিয়া কৈছে নহয় নলবাৰী অহাৰ কাৰণটো বেলেগ শিৱসাগৰৰ কাৰণটো হয়তো অইল ইণ্ডাষ্ট্ৰী গুৱাহাটীৰ কাৰণটো অত্যাধিক মানে মানুহ আৰু বহুত নিৰ্মাণ কাৰ্যৰ লাখ লাখ গাড়ী নগাঁৱতো একে কথা ট্ৰেফিক কনজেকশ্যন বহুত গাড়ী নলবাৰী কিন্তু এতিয়াও ইয়াতে এটা গ্ৰাম্য পৰিৱেশ বিৰাজমান আজিও বহুতে নলবাৰী মানুহৰ ঘৰত এতিয়াও এটা পুখুৰী থাকি চলা আছে এটা পুখুৰী থাকে এটা এই পুখুৰীটো বহুতখিনি শুহি লয়তো কাৰ্বনো শুহি লয় আৰু ধূলি বালিও শুহি লয় কিন্তু ইমানখিনি হোৱাৰ পিছতো কেনেকৈ নলবাৰীত লিষ্টত আহিলে মই গম পোৱা নাছিলোঁ গতিকে আমি তেওঁলোকৰ যিখিনি মানুহ আছে মিউনিচিপাল বৰ্ডৰ মানুহ আৰু ইভিন ডেপুটি কমিশ্যনাৰ লেভেলটো বহুতবাৰ আলোচনা কৰিছোঁ এতিয়া লাহে লাহে ভালৰ ফালে আহিছে কিন্তু অক্টোবৰৰ শেষৰ পৰা নৱেম্বৰৰ পৰা মানে তেনেকৈ বৰষুণ হোৱা নাই নিৰ্মাণ কাৰ্য চলি আছে এই প্ৰদূষকবোৰ এনেকুৱা প্ৰদূষক যিবোৰ অকণমান ডাঙৰ হেভি যে PM10 এটা আছে আমি কওঁ PM10 10 চাইজটো সেই চাইজটো হয়তো মাটিৰ তলত পৰি যায় আহি পেলাই ছেটেল ধৰি যায় PM2 নকৰে নহয় 2.5টো থাকি যায় গৈ পেলাই গতিকে যিবোৰে বহুত দিন ধৰি পেলাই 7 দিনৰ পৰা 7 সপ্তাহলৈকে বায়ুমণ্ডলত ভাহি থাকে সেই কণাবোৰৰ কাৰণে আমাৰ অসুবিধা হৈছে যাৰ কাৰণে গোটেই বস্তুটো মানে এটা খেলিমেলি সৃষ্টি কৰিছে অসমত আগতে ইমান দীঘলীয়া খৰাং কেতিয়াও হোৱা নাছিলে অসমত সদায় প্ৰতিখন জিলাতে কিছু দিনৰ মূৰে মূৰে বৰষুণ হৈছিলে গতিকে প্ৰদূষকবোৰ চব তলত পৰি যায় এতিয়া সেই বস্তু নাই আজিকালি খৰাংটো দীঘলীয়া হৈছে এফালে খৰাং দীঘলীয়া এফালে মানুহৰ গাড়ী মটৰৰ চাহিদা গতিকে চব মিলি পেলাই এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে কিন্তু নলবাৰী ৰাইজক মই এইটো ক'ব বিচাৰিছোঁ যে তেওঁলোকে যে এবাৰ যদি আমাৰ যিখিনি ৰাস্তা ঘাট নিৰ্মাণ হৈ আছে বিশেষকৈ ৰাস্তাবোৰ যদি আপুনি এণ্ড টু এণ্ড পেভিং কৰে অৰ্থাৎ নলাৰ পৰা নলালৈকে ৱালৰ পৰা ৱাললৈকে যদি আমি গোটেইখিনি কংক্ৰিট কৰি দিওঁ তেতিয়াহ'লে কিন্তু বহুত সমস্যাৰ সমাধান হয় সাধাৰণতে বায়ু প্ৰদূষণ বেছি হয় কেতিয়া ৰাস্তাটো গৈ আছে পাকা ৰাস্তা দুয়োফালে কিন্তু কেঁচা তাত ধূলিবোৰ আহি পেলাই জমা হয় আৰু গাড়ী যেতিয়া ইখনে সিখনক পাছ কৰে অভাৰটেক কৰে চকাৰ পৰা ওপৰলৈ মাৰি পঠিয়ায় সেইবোৰ কথাও আছে মানে আমি চৰকাৰৰ ফালৰ পৰা আমাক কৈছে যে নগৰ বনানীকৰণ কৰা নগৰ অঞ্চলত তোমালোকে গছ গছনি ৰোৱা যিমান পাৰে বেছিকৈ পাৰ্ক বনোৱা নগৰৰ পাৰ্ক 2 নম্বৰতে এণ্ড টু এণ্ড পেভমেণ্ট ৰাস্তাখিনি কৰা আৰু পুলিচৰ সহায়ত বা ডিচিৰ সহায়ত যিকোনো প্ৰকাৰে যিমান পাৰি ওৱান ৱে ট্ৰেফিক কৰা ৰাস্তা এফালে গাড়ী যাব এফালে ওলাব দুয়োফালৰ পৰা অহা যোৱা কৰিলে সদায় সংঘাতটো সৃষ্টি হ'ব ট্ৰেফিক কণ্ট্ৰল কৰি পেলাইও আমাৰ দেশত বহুতখিনি চহৰ নগৰে কিন্তু বায়ু প্ৰদূষণ কমাই পেলাইছে 10,000 ইণ্ডাষ্ট্ৰি আছে তাৰ ভিতৰত কিছুমান ডাঙৰ অলপহে কিছুমান ডাঙৰ বাকীখিনি প্ৰায় মধ্যম খণ্ডৰ বা মাইক্ৰ' মিনি বুলি কয় যিবোৰ ডাঙৰ খণ্ডৰ এতিয়া কোনে কি কৰিছে আমি নাপাওঁ গম আমি যেতিয়াই গম পাইছোঁ কিন্তু কৰিছোঁ এতিয়া উদাহৰণস্বৰূপে মই কৈছোঁ আজি এমাহ 1.5 মাহ আগতে নগাঁৱৰ উপায়ুক্ত যেতিয়া মোক ফোন কৰি পেলাই কৈছিলে যে এনেকৈ ইয়াতে এটা ইটাৰ ভাটা লৈ পেলাই বহুত গণ্ডগোল লাগি আছে এইটো লৈ পেলাই আমাৰ স্থানীয় বিধায়ক মন্ত্ৰীসকলেও অসন্তুষ্ট আৰু DFO ফৰেষ্টৰ পৰা এটা ৰিপৰ্ট আহিছে যে সেইটো এটা এলিফেণ্ট কৰিডৰ আছিলে হাতী অহা যোৱা কৰে আমি লগে লগে ডিচিশ্যন লৈছোঁ মই এদিনো লোৱা নাই 24 আৱাৰ্ছ মই কৈছিলোঁ যে কৰি দিম 24 ঘণ্টাত মই 16 ঘণ্টাতে কৰিছোঁ কামটো লগে বন্ধ আৰু কথাই নাই আমি যদি এবাৰ ক্লজাৰ নটিচ দিওঁ আমাৰ বৰ্ডৰ ফালৰ পৰা সেইখন মানিবৰ কাৰণে ডিষ্ট্ৰিক্ট অথৰিটি বাধ্য ডিচিয়ে মানিবই লাগিব এইটো কোনো উপায় নাই প্ৰথম লাইন কাটি দিয়ে APDCL প্ৰথম লাইন কাটে এতিয়া আপুনি যিটো কথা কৈছে মই নাজানো অহিংসাটো ক'ত আছে ক'ত কি কৰিছে নাজানো কিন্তু মই যদি কোনোবা আমাক হেৰি কৰে যদি কোনোবা আমাক কমপ্লেইন দিয়ে তাৰ বিহিত ব্যৱস্থা হ'ব নলবাৰী তেওঁলোকৰ আগতে নামটো বেলেগ আছিল আপোনালোকে একশ্যন লোৱাৰ পিছত আকৌ নাম নাই গতিকে এইবোৰ থাকিব চাওক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুত মানুহে ভাবে যে এইবোৰ মই যেনেকৈ ক'লোঁ মই সদায় কৈ আহিছোঁ যে প্ৰদূষণ বা পৰিৱেশ সংৰক্ষণ এইবোৰ মানুহৰ কাৰণে আজিও ছেকেণ্ডেৰী বিষয় মানুহৰ কাৰণে মানে খাদ্য বস্ত্ৰ সংস্থান চাকৰি ইকনমি এইবোৰে মানুহৰ কাৰণে ডাঙৰ সমস্যা যেনিবা এইবোৰে এতিয়াও আমাৰ দেশত মানে এটা ভাল এটা উন্নত স্থান ল'ব পৰা নাই বহুতে কয় কি তোমালোকে কৈ থকা পলিউশ্যন হ'ব দিয়াহে আচল কামখিনি কৰা ল'ৰা ছোৱালী চাকৰি নাই পঢ়া ধ্বংস হৈ গৈছে চৰকাৰী স্কুল মৰি গৈছে ইত্যাদি বহুত কথা থাকেতো সেইবোৰ লগত থাকিলে আমি দেখা পাওঁ যে মানুহৰ মনত এতিয়া সেই বস্তুটোৱে মানে স্থান লাভ কৰা নাই যে প্ৰদূষণ এদিন গৈ পেলাই সকলোকে সমানে কিন্তু মাৰিব তেতিয়া ধনী দুখীয়া নাচায় আৰু গৈ পেলাই চবকে মাৰিব সমানে গতিকে মোৰ বক্তব্য এনেকুৱা নলবাৰীৰ বায়ু প্ৰদূষণ আগতকৈ উন্নত হৈছে হ'ব আমি নিশ্চিত যদি কোনো ইণ্ডাষ্ট্ৰীয়ে কিবা নিয়ম নাই মনা
আমি ৰাইজক আহ্বান জনাওঁ, আমাক জনাওক ডাইৰেক্টলি। আমি ডেইলি অসমৰ বিভিন্ন ঠাইৰ পৰা 15-20খনকৈ আমি আৰ্জি পাওঁ, যিমান পাৰোঁ আমি ছল্ভ কৰোঁ। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।